নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা ৰিবন এম্ব্ৰইডাৰী আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। একদম নিউ যিটো বিগিনাৰসকলৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ময়ো বিশেষ পাৰ্গত নহয়, কিন্তু মই যিখিনি জানো সেইখিনিৰে এটা মানে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মই ভাবিছোঁ যে এইখিনিৰে হয়তো অকণমান হ'লেও উপকৃত হ'ব আৰু। ইয়াৰ বাবে মই প্ৰথম লৈছোঁ এখন বগা ৰঙৰ কাপোৰ। ইয়াৰ লগতে কেঁচি এখন আৰু বেলেগ বেলেগ ৰঙৰ ৰিবন লৈছোঁ। আৰু ৰিবন চিলাই কৰাৰ কাৰণে এটা যিটো বেজী পায় সেই বেজীটো লৈছোঁ। তাৰপিছত বেজীত মই ৰঙা ৰঙৰ যিটো বহল আকাৰৰ যিটো ৰিবন আছে সেইটো সুমুৱাই লৈছোঁ। ইয়াতকৈ অকণমান কম বহলৰ এটা ৰিবনো পায়, সেইটোৰে মানে পাহিবিলাক অকণমান দীঘল দীঘলকৈ দিলে ভাল লাগে, কিন্তু মানে অলপ পাহিটো সৰু হয়, সেইকাৰণে মই অকণমান বহল চাইজৰ ৰিবনটো লৈছোঁ। আৰু বগাত ৰঙাৰে মানে যেতিয়া ফুল কৰা যায় তেতিয়া মানে ফুলটো ফুটি উঠে, স্পষ্ট হয়। আৰু ইয়াৰ বাবে মই কাঠ পেঞ্চিলেৰে দুটা চাৰ্কল বনাই লৈছোঁ। ডাঙৰ চাৰ্কলটোৰ ভিতৰত অকণমান সৰুকৈ এটা চাৰ্কল বনাই দিছোঁ, যাতে মানে ফুলৰ পাহিবিলাক সৰু ডাঙৰ নহয়, গোটেইখিনি পাহি যাতে সমান আকাৰত হয়। ইয়াৰ কাৰণে মই এনেদৰে আঁকি লৈছোঁ। ইয়াৰ পিছত প্ৰথমে মই বেজীটো কাপোৰখনৰ তলেৰে এনেদৰে ফুটাই দিছোঁ। তাৰপিছত এনেদৰে টানি দিছোঁ। টানি দিয়াৰ পিছত ৰিবনটো ওলাই আহিল। তাৰপিছত ওপৰেৰে আমি ৰিবনৰ যিটো ওপৰেৰে আমি এনেদৰে বেজীটো সোমাই দিম। তাৰপিছত তলেৰে টানি লৈ যাম। এনেদৰে এটা এটাকৈ আমি পাহিবিলাক তুলি যাম। চাওকচোন কি ধুনীয়া হৈছে নহয় পাহিটো। ইয়াৰ পিছত কাষেৰে আকৌ এনেদৰে দিলোঁ। যিহেতু এনেদৰে এপাহ এপাহকৈ ফুল দেখুৱাব লাগিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব, আৰু ইমান দীঘল ভিডিঅ' চোৱাৰ বাৰু কাৰো ধৈৰ্য নাথাকে, এইখিনি ময়ো জানো। গতিকে মই একদম মানে শ্বৰ্টকৈ এই ভিডিঅ'টো বনাইছোঁ আৰু এনেকৈ দেখুৱাই দিম বুলি ভাবিছোঁ। মানে প্ৰথম আৰম্ভণিখিনি এনেদৰে মই এপাহ এপাহকৈ ফুল বাছি লৈছোঁ, তুলি লৈছোঁ। তাৰপিছত যিটো মাজত যিটো আমি সৰুকৈ গোল দিছোঁ, সেই গোলটোৰ মাজত মই হালধীয়া ৰঙেৰে যিটো মই যে কৈছিলোঁ সৰু ৰিবন পাইতো, এইটো বহলটো কম এই ৰিবনটোৰ, এই ৰিবনেৰে মই সৰু সৰু কিছুমান ডট দিছোঁ। যেতিয়া বহুতকেইটা ডট একেলগে দিয়া যাব তেতিয়া ফুলপাহ দেখিবলৈ বহুত মৰম লগা হয়। এনেদৰে দি লৈছোঁ, চাওকচোন। তাৰপিছত এনেদৰে আৰু এটা দিছোঁ কাষত। এনেদৰে হালধীয়া ৰংটোৰে মাজত বহুতকেইটা মানে মই ডট ডটকৈ দি লৈছোঁ, চাওকচোন। এনেদৰে বেজীটো পকাই ল'ব লাগে। তাৰপিছত তলেৰে এনেকৈ টানি দিলে ধুনীয়া সৰুকৈ এটা মানে ওচৰৰ পৰা চালে সৰু গোলাপ যেনেই লাগে, এনেকুৱা হৈছে, দেখিছেনে? চাওকচোন ফুলপাহ কিমান মৰম লাগিছে নহয়। এনেদৰে মই ৰঙাৰ মাজত হালধীয়া দিছোঁ, আৰু ইয়াৰ পিছত মই হালধীয়া ৰঙেৰে দিছোঁ। তাৰপিছত এইটো গুলপীয়া ৰঙেৰে দিছোঁ। এনেকৈ এখন সৰু চাই মেখেলা বনাইছোঁ। কেনেকুৱা লাগিছে জনাব দেই। মই বিশেষ নাজানো ভালকৈ, তথাপি বনাইছোঁ আৰু। ধন্যবাদ।